তেজপুৰত কৰ্ণধাৰ বৈঠক আয়োজন কৰিছোঁ আৰু কাইলৈ শোণিতপুৰ জিলাৰে বিহগুৰিত আমি আমাৰ আকস্মিকভাৱে আৰ্জেণ্ট কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছোঁ। আমাৰ এই আৰ্জেণ্ট কাৰ্যনিৰ্বাহক সভাৰ দুটা মূল কাৰণ। প্ৰথম কাৰণটো হ'ল যে 2026 নিৰ্বাচনত এলায়েন্স হ'ব নে নহ'ব, এতিয়া কি পৰিস্থিতিত আছে, আৰু এনেকৈ লেট কৰি থাকিলে কিবা এটা ৰিজাল্ট পাম নে নাপাম, এই গোটেই ঘটনাবিলাকৰ ওপৰত কাইলৈ একদম ফাইনেল এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আমি অসন্তুষ্ট হৈছোঁ, যথেষ্ট দীঘলীয়া কৰি আছে কংগ্ৰেছে। বিৰোধী ঐক্যমঞ্চ সোনকালে গঠন হ'ব লাগে আৰু যুদ্ধ ঘোষণা কৰিব লাগে। বিজেপিক হৰুৱাবৰ কাৰণে সাম্প্ৰদায়িক পেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰা, দেশৰ জনগণৰ কণ্ঠ ৰোধ কৰি পেলোৱা আৰু দেশৰ জনগণৰ সকলো অৰ্থনৈতিক কাৰবাৰ ব্যৱসায় বাণিজ্য ধ্বংস কৰি পেলোৱা, বিজেপিক প্ৰত্যাহ্বান জনাবৰ কাৰণে আমাৰ কাম কাজ কৰিবৰ একদম ক্লাইমেক্স আহি পালে, একদম শীৰ্ষতম সময় আহি পালে, অথচ আমি যুদ্ধৰ কাৰণে ঐক্যবদ্ধভাৱে প্ৰস্তুতি চলাব পৰা নাই। গতিকে এইটো সদায় লেট হৈ এনেকৈ আমি চুচৰি থাকিম নে কি কৰিম? আমাক কৈছিলে যে 10 ছেপ্টেম্বৰলৈকে ৰ'ব লাগে, 10 ছেপ্টেম্বৰলৈকে লৰলো। আজি 11 ছেপ্টেম্বৰ মাহৰ ভিতৰত গোটেই সিদ্ধান্ত শেষ হোৱাৰ কথা আছিলে। গতিকে আমাক একদম স্পষ্ট ৰূপত কথাখিনি লাগে, নহ'লে আমি এনেকৈ দুধুৰ মুধুৰ অৱস্থাত থাকিব নোৱাৰোঁ। কাৰণ আমি বিজেপিক হৰুৱাবৰ কাৰণে উদ্গীৱ হৈ আছোঁ, আমি বিজেপিক পৰাজিত কৰিবৰ কাৰণে সাজু হৈ আছোঁ। কিন্তু বিজেপিক পৰাজিত কৰিবৰ কাৰণে যিটো ৰণনীতি তৈয়াৰ কৰিব লাগে, সেইটো ঐক্যবদ্ধভাৱে কৰিব নে পৃথক পৃথককে কৰিম, এই কথাটোৰ সিদ্ধান্ত ল'বৰ কাৰণে, ষ্ট্ৰেটেজি নিৰূপণ কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ পৰা, আন সকলো দলবিলাকতো ঐক্যবদ্ধ হৈ আছে, কংগ্ৰেছৰ পৰা এটা স্থিৰ সিদ্ধান্তটো পোৱা দৰকাৰ। সেইকাৰণে কাইলৈ এক্সিকিউটিভত কাইলৈ আমাৰ আকস্মিক যি জৰুৰী কাৰ্যনিৰ্বাহক সভা, এই জৰুৰী কাৰ্যনিৰ্বাহক সভাত সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। হয় এলায়েন্সৰ পক্ষত, নহয় বিপক্ষত, যি হয়। আমি এলায়েন্সৰ পক্ষত সদায় চিঞৰি আছোঁ যে এলায়েন্স হ'ব লাগে। কিন্তু এনেকৈ যদি আমি চিৰকাল যদি ৱেইটিং ফৰ গডত কৰি থাকোঁ, ভগৱান আহিব, এলায়েন্স হ'ব, এনেকৈ যদি ৰৈ থাকোঁ, কেতিয়া এলায়েন্স হ'বগৈ? কেতিয়া আমি বিজেপিৰ বিৰুদ্ধে যুঁজিম? কেতিয়া আমাৰ ষ্ট্ৰেটেজি নিৰূপণ হ'ব? কেতিয়া আমি সঠিকভাৱে কাম কাজত আগবাঢ়ি যাব পাৰিম? গতিকে এইটো এনেকৈ পিছুৱাই থকা ঘটনা নহয়। মই সেইকাৰণে আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ যে কাইলৈ এলায়েন্স সম্পৰ্কে আমাৰ এটা স্থিৰ সিদ্ধান্ত হ'ব। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে অসমৰ কলিতাসকল, অসমৰ নাথযোগীসকল আৰু অসমৰ মদাহী জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণৰ প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিমধ্যে আপোনালোকে দেখিছে যে মৰাণ জনগোষ্ঠীয়ে যথেষ্ট জনজাতিকৰণৰ কাৰণে আন্দোলন আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে কোচ ৰাজবংশীসকলৰ আন্দোলনত বিজেপি চৰকাৰ জঁপিয়াই পৰিছে, অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিছে। ইতিমধ্যে ঢকুৱাখানাত আমি দেখিছোঁ যে চুতীয়া জাতিৰ ৰাইজেও জনজাতিকৰণৰ দাবীত প্ৰবল প্ৰতিবাদ আৰম্ভ কৰিছে। গতিকে এই সময়ত আমি জনজাতিকৰণ বিচৰা 6 জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত ঐক্যবদ্ধভাৱে আমি আন্দোলনত আগবাঢ়িম নে ৰাইজৰ দলে স্বতন্ত্ৰীয়াকৈ জনজাতিকৰণৰ কাৰণে আন্দোলন গঢ়ি তুলিব, মাত পাতিব, তাৰ কাৰণে এটা স্থিৰ সিদ্ধান্ত, স্থিৰ ৰাজনৈতিক সিদ্ধান্ত আৰু ৰণকৌশল তৈয়াৰ কৰিবৰ কাৰণে কাইলৈ আমাৰ কাৰ্যনিৰ্বাহকখন আয়োজন কৰা হৈছে। গতিকে কাইলৈ যি কাৰ্যনিৰ্বাহক সভা, তাত দুটা বিষয়, এটা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আমাৰ এটা সিদ্ধান্ত আৰু তাত কেনেকুৱাকৈ পাৰ্টিচিপেট কৰিম, কেনেকৈ অংশগ্ৰহণ কৰিম, কেনেকৈ এই সংগ্ৰাম আগুৱাই লৈ যাম, আৰু তাৰ জৰিয়তে অসমক জনজাতি ৰাজ্যৰূপে কেনেকৈ ঘোষণা কৰিব পাৰি, আৰু জনজাতি ৰাজ্য ঘোষণা কৰাৰ লগে লগে ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ জৰিয়তে, আৰ্টিকল 371A জৰিয়তে নাগালেণ্ডৰ নিচিনাকৈ অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ, অসমৰ মানুহৰ অধিকাৰ, আৰু মাটিত থকা সম্পদ, খনিজ সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ, আৰু ইয়াৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে সাংবিধানিক সুৰক্ষা কৱচ ৰক্ষা কৰা, সুৰক্ষা কৱচ কাঢ়ি অনা, এই বিষয়টো মীমাংসা কৰিবৰ কাৰণে কাইলৈ অত্যন্ত জৰুৰী এখন কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হৈছে। আৰু দ্বিতীয় বিষয়টো হ'ল কাইলৈৰ ভিতৰতে আমি এলায়েন্স সম্পৰ্কে, বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিম। আমি ওলমি থাকিব নোৱাৰোঁ।
গতিকে কাইলৈ এটা স্থিৰ সিদ্ধান্ত হ'ব আৰু সেই সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰি দিনজোৰা আলোচনাৰ জৰিয়তে 2026 চনৰ নিৰ্বাচনৰ ষ্ট্ৰেটেজি নিৰূপণ কৰা হ'ব।